ঘৰখনত কিছুমান কাৰ্যকৰ্ম সৃষ্টি হৈছিল। ল'ৰা-ছোৱালীবোৰে আনন্দত চিঞৰ-বাখৰ কৰি আছিল। ঘৰৰ বয়োজ্যেষ্ঠসকলে ঘৰৰ সজ্জা ব্যৱস্থা কৰা আৰু আলহীক আদৰণি জনোৱাত ব্যস্ত হৈ পৰিছিল। কিন্তু ৰুবী মনটোৰ বেয়া আছিল। কোনো কথাতে তেওঁৰ মনটো ভাল নাছিল। আচলতে আজি তাইৰ এংগেজমেণ্ট আছিল। ঘৰৰ মহিলাসকলে বাৰে বাৰে তাইক সাজ-পোছাক পিন্ধিবলৈ কৈছিল যদিও তাই মনে মনে খিৰিকীৰে বাহিৰলৈ চাই আছিল। কি কৰিব তাৰ কোনো ধাৰণা নাছিল। ২ মাহ আগতে যেতিয়া তাইৰ বিয়া ঠিক হৈছিল তেতিয়া তাই বহুত কান্দিছিল। তাই আন কাৰোবাক বিচাৰিছিল যদিও মাক-দেউতাকে তাইক নুসুধাকৈয়ে ব্যৱসায়ী এজনৰ লগত তাইৰ বিয়া ঠিক কৰি দিছিল। বৰ্তমান মহানগৰীৰ এখন হোষ্টেলত থাকি তাই BA পঢ়ি আছিল। তাইৰ লগত পঢ়ি থকা ৰাকেশৰ প্ৰেমত পৰিছিল। কিন্তু এই কথা তেওঁ মাক-দেউতাকক কোৱা নাছিল। কাৰণ ৰাকেশেও এতিয়াও ভৰিৰ ওপৰত থিয় হ'ব পৰা নাছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰিবলৈ ২ বছৰ বাকী আছিল। সেইবাবে তাই বিয়াখন ২ বছৰৰ বাবে পিছুৱাই দিয়াটো বিচাৰিছিল। তাই ভাবিলে যেতিয়া পৰিস্থিতি ঠিক হ'ব তেতিয়া তাই মাক-দেউতাকক তাই বিচৰা কথাখিনি ক'ব আৰু ৰাকেশৰ লগত বিয়াত বহিব। সেইবাবে শেষৰ ছুটীত ঘৰলৈ আহি তাই বিয়া নিশ্চিত হোৱাৰ খবৰ পোৱাৰ পিছত বহুত কান্দিছিল। তাই বিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও কোনেও তাইৰ কথা শুনা নাছিল। দেউতাই ক্ৰোধিত হৈ চিঞৰি ক'লে, "মই যেনেকৈ বিচাৰোঁ তেনেকৈ বিয়াখন হ'ব লাগিব।" তাই এইবোৰ কথা ৰাকেশক ফোনত কৈছিল। সি নাৰ্ভাছ হৈ পৰিছিল। তেওঁ কৈছিল, "ৰুবী, তুমি বিয়াত বহিবলৈ অস্বীকাৰ কৰা। নাই, ইমান সহজ নহয়। দেউতাই মানি ল'বলৈ সাজু নহয়। কিন্তু মই কেনেকৈ জীয়াই থাকিম? তোমাৰ অবিহনে মই অকলশৰীয়া হৈ যাম। মইও তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম ৰাকেশ।" ৰুবীয়ে দুখ কৰি ক'লে, "এটা কাম কৰা, আপুনি প্ৰথমে হোষ্টেললৈ অহা সমাধান বিচাৰি লওঁ।" ৰাকেশে কৈছিল, "মই ৰেলৱে ষ্টেচনত ৰৈ থাকিম। ২ নং গেটত লগ হ'ম।" ৰুবীয়ে দুখী মাতেৰে ক'লে, "ঠিক আছে, ২ নম্বৰ গেটত তোমাৰ বাবে অপেক্ষা কৰিম।" পৰিকল্পনা অনুসৰি ৰুবী ৰেলৰ পৰা নামি ২ নম্বৰ গেটত থিয় হ'ল। ঠিক তেনেতে এখন গাড়ী আহি ৰুবীৰ ওচৰত ৰৈ গ'ল। তাৰ পৰা ওলাই আহি ৰাকেশে ৰুবীক সাবটি ধৰি ক'লে, "তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো।" ৰুবীৰ চকুলো টুকি আছিল। ৰাকেশে ক'লে, "আহা, গাড়ীত বহি কথা পাতোঁ।" ৰাকেশ ইমান সৎ, ৰুবীয়ে ভাবিলে। সেইবাবে হোষ্টেললৈ যাবলৈ গাড়ীখন আনিলে। নহ'লে অটোৱে যাবলৈ ২০ টকা খৰচ হ'লহেঁতেন। ২ কিলোমিটাৰ দূৰত হোষ্টেল আছিল। গাড়ীত বহি থকাৰ লগে লগে ৰাকেশে ৰুবীৰ হাতত নিজৰ হাতত লৈ ক'লে, "ৰুবী, মই তোমাক ভাল পাওঁ। তোমাক নাপালে মই মৰি যাম।" গাড়ীখন ৰাস্তাত যাবলৈ ধৰিলে। ৰুবীয়ে ক'লে, "নাই ৰাকেশ, এইটো নকৰিবা। মই তোমাৰ আৰু সদায় তোমাৰ হৈ থাকিম। ইয়াৰ সমাধানৰ কথা ভাবিছোঁ।" ৰাকেশে ক'লে, "কি?" ৰুবীয়ে ক'লে, "আমি বিয়া হৈ নতুন জীৱন আৰম্ভ কৰোঁ।" ৰুবীয়ে আচৰিত হৈ ক'লে, "কি কৈছা? তোমাৰ মনটো ঠিকেই আছে নহয়? তুমি মোক বিশ্বাস নকৰা নেকি?" তাৰ পিছত ড্ৰাইভাৰক গাড়ী ৰখাবলৈ ক'লে। গাড়ীখন দলং এখনত উপস্থিত হৈছিল। তলত এখন নদী বৈ আছিল। গাড়ীৰ পৰা নামি ৰাকেশে ক'লে, "বিয়াত হয় বুলি নক'লে মই এই দলঙৰ পৰা নদীত জঁপিয়াই আত্মহত্যা কৰিম।" "কি কৰি আছা ৰাকেশ?" ৰুবীয়ে ভয় খালে। "তেন্তে মই মোৰ জীৱনটো কি কৰিম?" "আহা, মই তোমাৰ কথাত একমত। কিন্তু হাৰ নামানিব।" এই কথা কৈ তাই ৰাকেশক পুনৰ গাড়ীত টানি আনিলে আৰু তাই নিজে তাৰ কাষত বহি ক'লে, "কিন্তু এই সকলোবোৰ কেনেকৈ হ'ব?" ৰুবীৰ হাত দুখন ধৰি ৰাকেশে ক'লে, "তুমি সাজু হ'লে সকলো হৈ যাব। আমি দুয়োৰে আজি নিজেই বিয়া হৈ যাম।" ৰুবী আচৰিত হৈ পৰিল। এই সিদ্ধান্তত তাই কঁপি উঠিল। কি কৰিব লাগে তাই বুজিব পৰা নাছিল। তাই এনেকুৱা নকৰিলে প্ৰেম ভাঙি গ'লহেঁতেন আৰু ৰাকেশ আত্মহত্যা কৰিলেহেঁতেন। হয় বুলি ক'লে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ আৰু সমাজৰ দুখৰ বলি হ'ব লাগিব। "কি ভাবিছা?" ৰাকেশে সুধিলে। ৰুবীয়ে ক'লে, "হঠাৎ আৰু ইমান সোনকালে এই সকলোবোৰ ঠিক নহয়।
অন্ততঃ মোক চিন্তা কৰিবলৈ আৰু বুজিবলৈ সময় দিয়ক। এইটো অৰ্থ এইটো নহয় যে তুমি মোক ভাল নাপাবা। ঠিক আছে, বিয়া নকৰা। তেতিয়া ময়ো জীয়াই নাথাকোঁ। হেৰা, কি কৰি আছা? মই সাজু, কিন্তু বিয়া খেল নহয়। বিবাহ কেনেকৈ হ'ব? আমি ক'ত থাকিম? আপোনাৰ পৰিয়ালৰ লোকৰ খং উঠিলে আপুনি কি কৰিব? আমাৰ পঢ়া-শুনা কি হ'ব? ৰুবীয়ে ক'লে। চিন্তা নকৰিবা, মই সকলো চোৱা-চিতা কৰিম। বিয়াখন এবাৰ হ'বলৈ দিয়ক আৰু কেইদিনমানৰ পিছত সকলোৱে মান্তি হ'ব। বাৰু, আমি এতিয়া পৰিয়ালৰ কথা নাভাবো। তুমি নিজেই নিজৰ জীৱনৰ সিদ্ধান্ত ল'ব পাৰা, ৰাকেশে বুজাই দিলে। কিন্তু মই বৰ ভয় খাইছিলোঁ। ভয় কৰিবলৈ কি আছে? ঠিকেই আছে। মই সাজু। ৰুবীয়ে ভয়তে বিয়াত সন্মতি দিলে। তাই যিকোনো মূল্য বিনিময়ত নিজৰ মৰম হেৰুৱাব নিবিচাৰিলে। ৰাকেশে আনন্দেৰে ক'লে, তোমাক বৰ ভাল লাগিছে। কিছু সময়ৰ পাছত এখন হোটেলৰ গেটত গাড়ীখন ৰৈ গ'ল। ৰাকেশে ক'লে, ভয় নকৰিবা, সকলো ঠিকেই হ'ব। আমি আজি নিজেই নিজৰ বিয়া হৈ যাম, কিন্তু কাকো নকওঁ। বিয়াৰ পিছত আমি কেইদিনমান হোষ্টেলত থাকিম। 15 দিনৰ পিছত মই তোমাক মোৰ ঘৰলৈ লৈ যাম। মোৰ মায়ে বোৱাৰীক চাবলৈ মন গৈছে। তেওঁ বৰ সুখী হ'ব। তেন্তে মা আৰু দেউতাক সকলো ক'লা নেকি? নাই, কেৱল মাক কৈছো, কাৰণ মাৰ বাত বিষ আছে আৰু বেছি খোজ কাঢ়িব নোৱাৰে। সেইবাবে তাই বোৱাৰীক সোনকালে ঘৰলৈ আনিব বিচাৰিছে। কিন্তু দেউতাই মোৰ বিয়া হোৱাটো নিবিচাৰে। তেওঁ বিচাৰে মই পঢ়া-শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিওঁ। কিন্তু তেওঁ মান্তি হ'ব। তেতিয়া আমাৰ দুয়োৰে সকলো সমস্যা শেষ হৈ যাব। ৰাকেশে ক'লে, সঁচাকৈয়ে তুমি বৰ ভাল। গতিকে মোৰ প্ৰিয় প্ৰেম, তুমি হোটেলত জিৰণি লোৱা আৰু এই বেগটোত তোমাৰ প্ৰয়োজনীয় সকলো বস্তু আছে। ৰাতি 8 বজাৰ ভিতৰত আপুনি সাজু হ'ব। তাৰ পিছত আমি দুয়ো ওচৰৰ মন্দিৰলৈ যাম। তাতেই বিয়া হ'ব। তাৰ পিছত হোটেললৈ আহিম। আজি আমাৰ জীৱনৰ আটাইতকৈ সুখৰ দিন হ'ব। ৰাকেশে কিছু ব্যৱস্থা কৰিবলৈ ওলাই গ'ল। ৰুবী আতংকিত হৈ পৰিল। তাই একো বুজিব পৰা নাছিল। মাক-দেউতাকক বিশ্বাসঘাত কৰাৰ কথা ভাবি তাই বেয়া লাগিছিল। যদিও ৰাকেশৰ কথাত অটল আছিল আৰু তাই ৰাকেশক হেৰুৱাব বিচৰা নাছিল। ৰাতি 8 বাজিছিল কেতিয়া গম পোৱা নাছিল। ঠিক তেনেতে ৰাকেশ আহি ক'লে, হেৰা, তুমি এতিয়াও সাজু হোৱা নাই নেকি? সময় কম, সাজু হোৱা। ময়ো সাজু হৈ আহিছো। কিন্তু ৰাকেশ, এই সকলোবোৰ ভাল নহয়, ৰুবীয়ে ক'লে। যদি তেনেকুৱা হয় তেন্তে আহা, মই তোমাক হোষ্টেললৈ লৈ যাম। কিন্তু মোক চিৰদিনৰ বাবে পাহৰি যাবা। মই এই পৃথিৱীৰ পৰা আঁতৰি যাম। প্ৰেম নথকা ঠাইত থাকি কি কৰিম? ৰাকেশে দুখ মনেৰে ক'লে, তুমি বৰ জেদী ৰাকেশ। কিবা এটা হ'ব পাৰে বুলি মোৰ ভয় লাগে। কিন্তু যিকোনো মূল্যতে মোৰ প্ৰেম পাব বিচাৰো। হ'ব, যথেষ্ট ৰাকেশ, আৰু একো নকবা। এঘণ্টাৰ ভিতৰতে সাজু হোৱাৰ পাছত দুয়োজনে ওচৰৰ মন্দিৰ এটা পালেগৈ। ইতিমধ্যে ৰাকেশৰ বন্ধু কেইজনমান তাত উপস্থিত আছিল। ৰাকেশে মন্দিৰ পুৰোহিতক ক'লে, পণ্ডিত ডাঙৰীয়া, আমাৰ বিয়াখন সোনকালে সম্পূৰ্ণ কৰা। অলপ পিছতে বিবাহ প্ৰতিক্ৰিয়া সম্পূৰ্ণ হ'ব। ৰুবী আৰু ৰাকেশে ইজনে সিজন হৈ পৰিল। ৰুবীক কোলাত লৈ ৰাকেশে ক'লে, আহা, এতিয়া হোটেললৈ যাওঁ। আজি ৰাতি তাতেই কটাব লাগিব। দুয়োজনে হোটেললৈ আহিছিল যদিও আন এখন হোটেল আছিল। ৰুবীক অস্থিৰ অনুভৱ কৰি আছিল। ৰাকেশে ক'লে, চিন্তা নকৰিবা, এতিয়া সকলো ঠিকেই হ'ব। আজি ৰাতি আমাৰ দুয়োৰে বাবে বিশেষ নিশা নহয়নে? ৰুবী হৃদয়ত ভয় খাইছিল, কিন্তু ৰাকেশক ৰখাব নোৱাৰিলে। তাৰ পিছত তেওঁৰ ভাল লগা হ'বলৈ ধৰিলে। দুয়োৰে ইটোৱে সিটোৰ লগত মিলি গ'ল। 2 ঘণ্টাৰ কেতিয়া পাৰ হ'ল মই গম পোৱা নাছিলো। ভাগৰ লাগিছে নহয়, আহকচোন, পানী খাই শুই যাওক। ৰাকেশে পানী গিলাচটো ৰুবীৰ ফালে আগবঢ়াই দি ক'লে। ৰুবীয়ে পানীখিনি খাই অলপ পিছতে তাই টোপনি আহিবলৈ ধৰিলে। তাই টোপনি গ'ল। ৰাতিপুৱা ৰুবীৰ সাৰ পোৱাত তাই স্তম্ভিত হৈ পৰিল। তাইৰ ওচৰত ৰাকেশ নাছিল। তাইৰ মুখৰ পৰা চিঞৰ এটা ওলাই আহিল।
যেতিয়া তাই দেখিলে ৰাকেশ বাহিৰৰ কোঠাটোত আৰু তিনিজন ল'ৰা আৰু সকলোৱে হাঁহি মাৰি আছিল, তেতিয়া ৰাকেশে ক'লে, চুপ থাকা ডাৰ্লিং, তোমাৰ মাত শুনিবলৈ ইয়াত আৰু কোনো নাই। বেছিকৈ ঘূৰি ফুৰিলে আমি আপোনাৰ মাতটো চিৰদিনৰ বাবে নিস্তব্ধ কৰি দিম। আপুনি ভাল নকৰিলা ৰাকেশ। ৰুবিয়ে নিজকে বচাবলৈ চেষ্টা কৰি কান্দিবলৈ ধৰিলে। তুমি মোক নষ্ট কৰিলা। মই সকলোকে ক'ম। আৰক্ষীৰ ওচৰত অভিযোগ দিম। নাই, তুমি এই কাম নকৰিবা, নহ'লে আমি তোমাক জীৱিত অৱস্থাত এৰি নাযাওঁ। বাইদেউ, যদি আপুনি এই কাম কৰে তেন্তে আপুনি নিজেই কুখ্যাত হ'ব। এই কথা কৈ ৰাকেশে হাঁহিবলৈ ধৰিলে। লগৰবোৰেও হাঁহিবলৈ ধৰিলে। তাই বুজি পালে যে ৰাকেশে পানীত মাদক পদাৰ্থ মিহলাই তাইক ৰাতি পান কৰিবলৈ বাধ্য কৰাইছিল। যেতিয়া তাই অচেতন হৈ পৰিছিল, সকলোৱে তাইৰ পিছে পিছে গৈছিল। ৰুবিয়ে কান্দিবলৈ ধৰিলে আৰু বেয়া লাগিল। ৰাকেশে ক'লে, এতিয়া মুখ বন্ধ কৰক। কি হৈছিল পাহৰি যাওক। এইটো আপোনাৰ স্বাৰ্থত আৰু সোনকালে সাজু হওক। মই তোমাক হোষ্টেললৈ লৈ যাম। কাকো একো নক'ব, অন্যথা ফলাফল বেয়া হ'ব। ৰুবিয়ে নিজৰ লগতে পৰিয়ালৰ স্বাৰ্থত মৌন হৈ থাকিব লগা হৈছিল। হেৰা, খিৰিকীৰ বাহিৰত কি চাই আছা? সোনকালে সাজু হওক, আলহী আহিবই। তেতিয়া মাকে তাইক জোকাৰিলে আৰু তাই অতীতৰ স্মৃতিৰ পৰা বৰ্তমানলৈ উভতি আহিল। সেয়া প্ৰেম নাছিল, বিশ্বাসঘাতকতা আছিল। মোৰ সত্য আৰু আৱেগক তেওঁ নিজৰ আনন্দৰ বাবে ব্যৱহাৰ কৰিছিল। ৰুবিয়ে মনতে ভাবিলে। চকুপানী মুচি ৰুবি বাথৰুমত সোমাই গ'ল। তাৰ বুজাবুজিৰ অভাৱত খং উঠিছিল। জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁ নিজৰ মংগলৰ বাবে দায়বদ্ধ নহয় আৰু আন কাৰোবাক দিছিল। সেইবাবে এনেকুৱা হ'ল। কিন্তু তাই আৰু কেতিয়াও এনে ভুল নকৰে। তাই মুখত পানী ছটিয়াই ৰাকেশে দিয়া ঘাঁহ বিষ কৰিবলৈ চেষ্টা কৰিলে। আলহী আহি আছে, এতিয়া তেওঁ নতুন জীৱন আৰম্ভ কৰিব লাগিব। হয়, নতুন জীৱন আৰু সোনকালে সাজু হ'বলৈ ধৰিলে। ধন্যবাদ বন্ধু বান্ধৱীসকল।